আপোনাৰ ফেচবুক আৰু ইউটিউব একাউণ্টটো যদি সুৰক্ষিত কৰি ৰাখিবলৈ বিচাৰিছে তেনেহলে আপুনি এই ভিডিঅ'টো চাই লওক মই কাষত লগাই দিছো ইউটিউবটো যে চালো তো ইউটিউবে খোলা নাছিলে মই সেইটো অকণ ভয় খালোঁ আৰু কেইটামান আগতে মই নিজে কৰিব চেষ্টা কৰিলোঁ তাৰপিছতে মানে পাছৱৰ্ড জিমেইল চিমেইল খুলি আছিলে সেইটো দিয়াৰ পিছত তথাপিও নুখুলে মানে কিবা ছাছপেণ্ডেড মানে 30 দিনৰ ভিতৰতে মোৰ একাউণ্টটো ডিলিট হৈ যাব বুলি কৈ আছিলে তেতিয়া মই বহুতে ভয় খাই গৈছিলোঁ কাৰণ কি মই সেইটো ইউটিউবত মই ইমান মানে ডেইলি ভিডিঅ' দি থাকোঁ ইমান কষ্ট কৰি থাকোঁ তাৰপিছতে মই মানে আমাৰ মৰমৰ মৃদুল গগৈ ছাৰক মই কণ্টেক্ট কৰিলোঁ মই আগৰ পৰাই আছিলে তেওঁৰ নম্বৰটো মানে মই আগতে তেওঁৰ লাইফত মই গান গাই আছিলোঁ বাৰু সেইটো কাৰণে ছাৰে কৈছিলে কি হেল্প হ'লে মোক কণ্টেক্ট কৰিব বুলি মই সেইটো কাৰণে সেনেকৈ মই মৃদুল ছাৰক মই কণ্টেক্ট কৰিলোঁ তেওঁৱে কৈছে এইটো চান্সটো বহুত কমেই বাৰু তোমাৰ একাউণ্টটো ঘূৰি অহা তথাপিও তেওঁ মানে মোক ইমান ছাপৰ্ট কৰি দিলে আৰু কিবা কিবি কৰি দিলে তাৰপিছত কেইদিনমানৰ পিছত ছাৰে ক'লে কি কেইদিনমানৰ পিছত তোমাৰ একাউণ্টটো আহি যাব লাগিলে আৰু 2-3 দিন তাৰপিছতে নিজে নিজে মানে গুগলত কিবা এটা আহি আছিলে তাৰপিছত সেইটো ঠিক কৰাৰ পিছত নিজে নিজে ঠিক হৈ গ'ল আৰু তেওঁক মই বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ মই আপোনালোকক এইখিনি কথাকে মই আজি আপোনালোকক ক'ব আহিছিলোঁ এতিয়া মই আপোনালোকক বুজাই কৈছো আসল ঘটনাটো কি হৈছিল ভাইটিটোৰ মুখেদি শুনিলে আপোনালোকে হলেও মই গোটেই কথাটো কৈ দিছো আপোনালোক সাৱধান হ'ব কিয় এই বেমাৰটো হ'বলৈ পাইছিল অৱশ্যে ঠিক হৈ গ'ল মই কৰি দিলো বাৰু যেনে তেনে ঠিকটো কিন্তু কেতিয়াবা আপোনাৰ একাউণ্টটো ঘূৰি নাহিবলৈও আছে যদি এই ভুলটো কৰি থয় আপোনাৰ ভুলটো কি আছিল এই একাউণ্টটোৰ আপোনাৰ ফেচবুক বা ইউটিউবত আপুনি যদি একাউণ্ট আছে আপুনি কি কৰিব গম পাইছেনে যেতিয়া আপুনি নতুনকৈ খুলিব এতিয়া ফেচবুক হলে আপুনি ধৰক মোবাইল নাম্বাৰ দিও বহুতে খোলে কিন্তু মই আপোনালোকক সাজেষ্ট কৰিম পৰাপক্ষত আপোনালোকে এটা মেইল আইডি দি খুলিব কিয়নো মেইল আইডিটো আপোনাৰ হৈ থাকিব কিন্তু ফোন নাম্বাৰটো কেতিয়াবা কি হয় আপোনালোকে ৰিচাৰ্জ নকৰাৰ দুখত আকৌ সেইটো মানে বেলেগক দি দিয়ে কোম্পানীয়ে 3 মাহ পৰ্যন্ত ৰাখে সেই নাম্বাৰটো তাৰপিছত বেলেগক দি দিয়ে গতিকে আপোনালোকে এটা মেইল আইডি দি ফেচবুক একাউণ্টটো খুলিব আৰু মেইল আইডিটো দি আপুনি যেতিয়া খুলিবলৈ যাব আপোনাৰ যেটো বাৰ্থডে বিচাৰিব হয় আপোনাৰ বাৰ্থডেটো একুৰেট বাৰ্থডে দিব আৰু ঠিক তেনেকৈ ইউটিউব চেনেলৰ কাৰণেও সেই মেইল আইডিটো যদি ব্যৱহাৰ কৰে বা বেলেগ এটা মেইল আইডিও যদি আপুনি ব্যৱহাৰ কৰে আপোনাৰ বাৰ্থডেটো একুৰেট দিব মানে এনে মনে সজা এটা দি নিদিব কেলে কৈছো গুগল তাৰপিছতে ইউটিউব এইবোৰ মানে বহুত ষ্ট্ৰিক হৈ পৰিছে কিয়নো আপোনালোকে গম পাইছে বহুত মানে এনেকুৱা ধৰণৰ ফ্ৰড কিছুমান আহি গৈছে গতিকে তাত আপোনালোকে নিজৰ বাৰ্থডেটো অন্তত শুদ্ধকে দিব আৰু এই একাউণ্টটো কিয় এনেকুৱা হৈছিল এই কথাটো মই ক'বলৈ গৈছো কিন্তু ষ্টেপ বাই ষ্টেপ ক'বলৈ গৈছো এটো কাৰণে আপোনালোকে যাতে ভুল নহয় আৰু যিসকলে একাউণ্ট খুলি থৈছে আপোনালোকৰ যদি বাৰ্থডেটো ভুল হৈ আছে তেনেহলে হেতু আপুনি শুধৰাই পেলাব নিজৰ বাৰ্থডেত দিব এটো কাৰণে কৈছো এই ভাইটিটোৰ ক্ষেত্ৰত কি হৈছিল মই কৈছো শুনক ভাইটিটোৰ ক্ষেত্ৰত তেওঁ গুগলত যেটো মানে বাৰ্থডে দিয়া আছিল সেই বাৰ্থডেটো তেওঁ 13 ইয়াৰ্ছতকে তলৰ আছিল কথাটো গম পাইছেনে মানে মই বুজাব বিচাৰিছো যে আমাৰ ইণ্ডিয়াত 18 ইয়াৰ্ছ হলে প্ৰাপ্তবয়স্ক বুলি ধৰে নহয় জানো 18 ইয়াৰ্ছৰ ল'ৰাজনক ধৰক লাইসেন্স দিয়ে বা প্ৰাপ্তবয়স্ক বুলি ধৰে আৰু এজ এ এডাল্ট পাৰসন বুলি ধৰে আৰু 18 ইয়াৰ্ছৰ তলৰ হলে সৰু ল'ৰা বুলি ধৰে গতিকে বহুত সুবিধা দিয়া নহয় গতিকে এই ভাইটিটোৰ ক্ষেত্ৰটো হেতু হৈ আছিল কিন্তু এখিনিতে হল কি 13 ইয়াৰ্ছ বুলি মই অকনমান আগত সাউন্ড কৰিলো কিন্তু আমেৰিকাৰ যিখন কোপা বুলি এখন ৰুল আছে সেই কোপাৰ মতে চাইল্ড পলিচি হেতু কোপাৰ মতে 13 ইয়াৰ্ছ মানে বাহিৰৰ কাণ্ট্ৰিত আপোনাৰ আমেৰিকা বা এনেকুৱা ধৰণৰ কিছুমান কাণ্ট্ৰি আছে যিবোৰে 13 ইয়াৰ্ছ হলে লৰাটো প্ৰাপ্তবয়স্ক হল বুলি ধৰে যেটো আমাৰ ইয়াত 18 বছৰ হলেহে তেওঁক প্ৰাপ্তবয়স্ক বুলি ধৰা হয় হি ইজ আ মেচিউৰ্ড পাৰসন বুলি ধৰা হয় কিন্তু ভাইটিটোৰ যেতিয়া এই সমস্যাটো আহিল তেওঁ একাউণ্টত সোমাবই নোৱাৰে লগইন হ'বই নোৱাৰে মই চালো লগইন হ'ব নোৱাৰি নিদিয়ে সোমাবলৈ নিদিয়ে আৰু 30 ডেজ কৈছে হা 30 দিনত আপোনাৰ একাউণ্টটো টোটালি সাসপেন্ড হৈ যাব এনেকে বুলি কৈছে নাৰাখে তেওঁলোকে যদি আমি এই প্ৰববোৰ দিব নোৱাৰো তাৰপিছতে মই গুটে অংক কৰি চালো যে 18 বছৰটো হোৱা নাই আধাৰ কাৰ্ড আছে বলে আছে পান কাৰ্ড আছে বাৰ্থডেট কিমান আছে বাৰ্থডেট চালো 18 বছৰ নাই হোৱা তেতিয়া মই কি কৰিলো যে মই অলপ দুধুৰ মুধুৰত আছিলো এটো
তেতিয়া 13 ইয়াৰ্ছ হ'লে যে আমেৰিকা ফালৰ পৰা যিটো কোপা বুলি ইউটিউবৰ এটা পলিচি আছে সেইমতে 13 ইয়াৰ্ছ হ'লে এইটো প্ৰাপ্তবয়স্ক বুলি ধৰে তেতিয়া মই চিন্তা কৰিলোঁ যে 13 ইয়াৰ্ছত মই এপ্লাই কৰিব পাৰিম তাৰপৰা অংক কৰি চালোঁ ভাইটিটোৰ 13 ইয়াৰ্ছ প্লাছ হৈছে মানে 2 মাহ 3 মাহ এনেকুৱা ধৰণৰ কিবা এটা হৈছিল মই পাহৰিছোঁ একুৰেটলি বাৰ্থডেটো আৰু যেতিয়া 13 ইয়াৰ্ছ প্লাছ হ'ল মই চিন্তা কৰিলোঁ প্ৰথমতেতো একাউণ্টটো নাহে বুলি ধৰি ল'লোঁ মই ক'লোঁ ভাইটিটোক যে ঘূৰাই পোৱাটো চান্স একেবাৰে কম তাৰপিছতে যেতিয়া 13 ইয়াৰ্ছ টো পালোঁ মানে চিন্তা কৰি নাই একাউণ্টটো পাব পৰা অৱস্থাত আছে আমি এপ্লাই কৰি চোৱা যাম আৰু কৰিলোঁ মাইনৰ হেৰিয়াত হয় কি ফটো নাহে কাৰণ আমাৰ ইণ্ডিয়াৰ মতে 18 ইয়াৰ্ছ হ'লেহে কিছুমান এপত মানে ফটোখন আহে এতিয়া পান কাৰ্ডেই হওক বা আধাৰ কাৰ্ডেই হওক কেতিয়াবা মাইনৰ বুলি লিখা থাকে আমাৰ ফটোখন নাহে তাৰপিছতে সেইটো এটা মই বদমাচি কৰিলোঁ একচুৱেলি সেইটো মই ধৰা নপৰাৰ কাৰণে একাউণ্টটো ঘূৰাই পোৱা হ'ল আচলতে সেই ভাইটিৰ ফটো এখন ক্ৰপ কৰি সেই মাইনৰ লিখা সেই ফটো থকা জেগাডোখৰত মই চিপকাই দি এইটো মানে এডিট কৰিলোঁ আৰু অলপ তাৰপিছতে আপলোড কৰি দিলোঁ আৰু তেতিয়া মই অলপ কনফাৰ্ম হ'লোঁ যে 13 ইয়াৰ্ছ যিহেতু ভাইটিটোৰ হৈছে গতিকে আমি একাউণ্টটো ঘূৰাই পোৱাটো চান্স আছে তেতিয়া মই ক'লোঁ যে ঘূৰাই পাব লাগে আৰু কিন্তু মোৰ ডাউট আছিল সেই ফটোখনত কাৰণ মই ডুপ্লিকেট কৰিছিলোঁ হয়নে কিন্তু তেনেকুৱা ধৰণৰ কাম কৰিব নালাগে একচুৱেলি অন্য চৰকাৰী কামততো আপোনালোকে নকৰিবই ইউটিউব চেনেলটোৰ কাৰণেহে মই কৰিলোঁ খুব বেছি আশা কৰিছিলোঁ আৰু ভাইটিটোৱে খুব সুন্দৰ গান গায় গতিকে গান গোৱাৰ কাৰণে তাৰ কাৰণে সেই চেনেলটো আচলতে বনাই তাত ৰখা হৈছিল তাৰপিছতে এপ্লাই কৰি দিয়াৰ পিছত গভৰ্ণমেণ্ট ডকুমেণ্ট ছাবমিট কৰিবলগীয়া হ'ল আৰু তাৰপিছত 2 দিন নে 3 দিন পিছত মোলৈ খবৰ আহিছে যে মই একাউণ্টটো ঘূৰাই পালোঁ ধুনীয়াকৈ খোল খাইছে এতিয়া গতিকে মই আপোনালোকক সতৰ্ক কৰিব বিচাৰিছোঁ যে এই ভাইটিৰ নিচিনাকৈ আপোনালোকেও বিপদত পৰিব পাৰে সেইটো লাগিলে ইউটিউব চেনেল হওক ভাইটিৰ ইউটিউব চেনেলত হ'ল আৰু নহ'লে ফেচবুক একাউণ্টতো হ'ব ফেচবুক একাউণ্টটোতো আপুনি লগ ইন কৰিব নোৱাৰিব যদি বাৰ্থ ডেটটো আপোনাৰ ভুল হৈ থাকে আৰু ইণ্ডিয়াৰ মতে 18 বছৰ বা ইউটিউবৰটোতো আমি কনফাৰ্ম হৈ গ'লোঁ 13 ইয়াৰ্ছ এবভ হ'বই লাগিব এইটো হয় গতিকে বাৰ্থ ডেটটো আপোনালোকে একদম ক্লিয়াৰ বাৰ্থ ডেটটো ভৰাব কাৰণ চৰকাৰী ডকুমেণ্ট যেতিয়া বিচাৰি দিব আপোনাৰ বাৰ্থ ডেটটো মিলিব লাগিব চৰকাৰী ডকুমেণ্ট বিচাৰি দিবলৈ আছে মানে আৰু যেতিয়া গভৰ্ণমেণ্ট ডকুমেণ্ট আপোনাক বিচাৰি দিব তাততো বাৰ্থ ডেট ওলাই যাব গতিকে আপুনি আকৌ এটা ভুল বাৰ্থ ডেট দি থৈছে আৰু গভৰ্ণমেণ্ট ডকুমেণ্টৰ লগত মিলাই চাব নিমিলিব গতিকে আপোনাৰ একাউণ্টটো নিদিব কোনে ফেচবুকে নিদিব পাৰে বা ইউটিউবে নিদিব পাৰে গতিকে এই ভুলটো নকৰিব একদম একুৰেট বাৰ্থ ডেট বহাব আৰু যদি কাৰোবাৰ 18 বছৰ হোৱা নাই বা সৰু ল'ৰাৰ নামতো আপোনাক কেনেবাকৈ লাগে আপুনি কিন্তু ডাঙৰ মানুহে আপোনাৰ সেই একাউণ্টটো খুলি তেখেতক দি থব কিন্তু আপোনাৰ মানে চোৱাচিতাৰ মাজত দিব এৰি নিদিব এই কথাটো আজি কিছুদিনৰ আগত মই ভিডিঅ' আকাৰেও বনাইছিলোঁ কিন্তু ৰাইজে কিমান গুৰুত্ব দিছে নাজানো আচলতে বিপদত যেতিয়া ৰাইজ পৰে তেতিয়াহে আচলতে এই কথাবোৰ আহে গতিকে কিন্তু জানি থোৱাটো ভাল বিপদ অহাৰ আগতে ঠিক আছে দিয়ক গতিকে আপোনাৰ ফেচবুক একাউণ্টটো বা ইউটিউব একাউণ্টটো কেনেকৈ আপুনি বচাব পাৰিব এই কথাটো মই আপোনালোকক সাৱধান বাণী শুনাই থলোঁ আৰু সেই ভুলটো নকৰিব বাৰ্থ ডেটক লৈ ঠিক আছে বেলেগ এটা দিনত বেলেগ এটা ভিডিঅ' লৈ পুনৰ আহিম বাই বাই